হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে আৰু ময়ো বহুত ভালেই আছোঁ। বহুত দিনৰ মূৰত আকৌ এটা মই ভিডিঅ' লৈ আহিছোঁ আজি মই ভাবিলোঁ আজিৰ দিনটো মই প্ৰডাক্টিভ বনাওঁ। যিহেতু মই দহি গাঁঠিব জানো, গতিকে মই ভাবিলোঁ মাৰ পৰা মই চাদৰ খুজি লৈ আহিছিলোঁ যে দহি গুঠি দিম বুলি। তো মই ভাবিলোঁ যে আজি দহিকে গুঠোঁ। আৰু যিহেতু দিনৰ দিনটো এনেই শুই বহি থাকোঁ, কাৰণ ঘৰৰ সাৰা মোচা চাফা এইখিনি কাম কৰাৰ পিছত কৰিবলৈ একো কাম নাথাকে। যিহেতু ভাড়া ৰুমতহে থাকোঁ, গতিকে দিনৰ দিনটো এনেই শুই বহি থাকিলে অলপ শকতো হৈ গৈছোঁ। ভাবিলোঁ আজি ইমান টোপনি নামাৰোঁ, গতিকে চাদৰখনকে গুঠি পেলাওঁ বুলি ভাবিলোঁ। তো এইকাৰণে মই দহিখিনি কালিয়ে লৈ আহিছিলোঁ, লেচি সূতাখিনি। এতিয়া মই এনেকৈ এইবিলাক গুঠিব লৈছোঁ। দহি গুঠাৰ আগতে যিহেতু মই পকাই গুঠিম, তাৰ কাৰণে আগতে মই সূতাটো চিলাই কৰি লৈছোঁ। ইয়াৰে পিছত এনেকৈ সূতাবোৰ মই উলিয়াই আছোঁ। সূতাবোৰ উলিয়াবৰ কাৰণে হাত ভৰি সকলো ব্যৱহাৰ কৰোঁ, যিহেতু ওচৰত কোনো নাই, অকলে উলিয়াব লাগে সেইকাৰণে। আৰু চাওক, 11টামান বজাৰ পৰা আৰম্ভ কৰিছিলোঁ, তাৰপিছত সেইখিনি হৈছে 1টামান বজালৈকে। আৰু 1টামান বজাত মই ভাবিলোঁ যিহেতু জিতুৰ 2টা বজালৈকে ডিউটি আছে, 2টা বজাত আহিব, গতিকে মই ভাত বনোৱা আৰম্ভ কৰি দিওঁ। ভাত বনাবৰ কাৰণে আজি মাছ মাংস ফ্ৰিজত একোৱেই নাই, সেইকাৰণে ভাবিলোঁ দালি আৰু ভাজিকে বনাওঁ। বন্ধাকবি ভাজি মোৰ বহুত বেছি প্ৰিয়। সৰু থাকোঁতে বহুত বেছিয়ে ভাল পাইছিলোঁ, কিন্তু জানো যে বন্ধাকবি ভাজি থাইৰয়ডৰ মানুহবিলাকে খাব নালাগে। বৰ্তমান মোৰ বাৰু এইটো বস্তু ওলোৱা নাই, কিন্তু তথাপিতো এইটো অলপ কমায়ে খোৱা কৰিছোঁ। আৰু সেইকাৰণে বন্ধাকবি ভাজিলোঁ। আৰু জানেই দুপৰীয়া একাপ চাহ খোৱাটো বহুত বেছি দৰকাৰ, কাৰণ যেতিয়া ভাত ৰান্ধি থাকোঁ তেতিয়া চাহ একাপ খাব খুব বেছি মন যায়। সেইকাৰণে, আৰু এইটো এতিয়া নহয়, বহুত আগৰেই নিয়ম, আমাৰ ঘৰত দুপৰীয়া চাহ একাপ চলিছিলে। সেইকাৰণে ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি এনেকৈ 3 কাপ চাহ চলে। তাৰ মাজতে আলহী অতিথি আহিলে বাৰু চাহ চলিয়েই থাকিছিল। সেই অভ্যাসটো এতিয়াও থাকিয়েই গ'ল, দিনত চাহ খোৱাটো। অসমীয়া মানুহৰ চাগে সকলোৰে এইটো নিয়ম আছেই, দুপৰীয়া চাহ খোৱা। আপোনালোকৰো আছে। যিবিলাকে চাহ খাই বেয়া পায় সেইবিলাকৰ কথা নকওঁ, কিন্তু মইতো বহুত বেছি চাহ খাই ভাল পাওঁ, সেইকাৰণে মই খায়েই থাকোঁ মাজে মাজে। আৰু এয়া ভাত আঞ্জা বনাই ল'লোঁ। এতিয়া চাহকাপ লৈ আকৌ দহি গুঠিবৰ কাৰণে বহিলোঁ। এতিয়া মই আকৌ যিমানখিনি পাৰোঁ গুঠি চাওঁ, যিহেতু জিতু আহিবৰ সময় হৈ গৈছে। আৰু চাওকচোন, জিতুৱে সুদা দালি আৰু ভাজি দেখা পায় বিলাহী এটাও পুৰি পিটিকি ল'লে। ভাত খাই উঠি বাচন বৰ্তন ধুই গেছ চাফা কৰি থৈ দিলোঁ। আৰু 4টামান গুঠিব বাকী থাকোঁতেই তেতিয়া 4টামান বাজিছিল। তেতিয়া জিতুৱে ক'লে যে ব'লা, আজি যিহেতু আমাৰ বাবলু দাদাৰ বাৰ্থডে আছে, গতিকে বাবলু দাদা জেঠীহঁতৰ ঘৰত মাতিছে, মোৰ মাহঁতৰ ঘৰত। মাহঁতৰ ঘৰ আৰু জেঠীহঁতৰ ঘৰ একদম ওচৰতে, গতিকে ভাবিলোঁ আমি সোনকালে ওলাই যাওঁ। যিহেতু পানীখাইটিৰ ফালে বহুত জাম হয় আজিকালি, পিকনিকৰ কাৰণে বহুত জাম। সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ ঘৰলৈ। আহি পেলাই মই মোৰ নাইটিটো পিন্ধি ল'লোঁ। ইয়াতে মোৰ নাইটি মায়ে আনি থৈ দিছে আমাৰ কাৰণে নাইটি এইবিলাক। সেইবিলাক ড্ৰেছ সলাই ল'লোঁ। সলাই লৈ উঠি চাহ একাপ খালোঁ। তাতে চাহ খোৱাৰ পিছত জেঠীয়ে প্ৰসাদ খাবলৈ মাতিলে। প্ৰসাদ খাবলৈ আহি গ'লোঁ। যিহেতু বাবলু দাদাৰ বাৰ্থডে হয়, গতিকে এখন ঘৰতে শৰাই দিছিল সৰুকৈ, সেইকাৰণে। আৰু এয়া চাওক, বাবলু দাদাৰ ছোৱালীজনী, এইজনীও এনি টাইম মোৰ লগতে থাকে দেই। এইজনীয়ে পেহীয়েকক খুব বেছি ভাল পায়। মই যি খুৱাই দিলেও তাই খাব, মোৰ লগতে থাকিব, মুঠতে তাই মোক বহুত বেছি ভাল পায়। আৰু চাওক, এতিয়া জিতুৱে বনাইছে গাহৰি পোৰা মাংস, তাকো খালোঁ। আৰু জিতুৰ কোলাত যোৱা ভিডিঅ'টোত দিলোঁ, কাৰণ যিহেতু তাই পেহাকক কোলাত উঠিব ভয় কৰে। আজি কেনেবাকৈ গ'ল, সেইকাৰণে মই এটা ভিডিঅ'কে বনাই ৰাখিলোঁ। এতিয়া তাই খাই আছে মেগী, হাতেৰে চামুচেৰে যেনেকৈ পাইছে তেনেকৈ খাইছে মেগী। আৰু আমাৰ গীতমো অলপ দেৰিকৈ আহিল, যিহেতু বাইদেউৰ ঘৰত গৰু থাকে, গতিকে আহোঁতে তাইৰ অলপ দেৰি হ'ল। গাহৰিৰ ভেজালখিনি মাৰি আহোঁতে দেৰি হ'ল।
সেইকাৰণে দেৰিকৈ আহিলে। আৰু এতিয়া গীতম আৰু মই গাহৰি পোৰা মাংস খাই আছোঁ। ধানীয়ে পিছে নাখায়। আৰু এতিয়া আমাৰ ইয়াতে মিটিংখন চলি আছে মাহঁতৰ। তাৰপিছত আমি প্ৰায় 10টামান বজাত আমি ভাত খোৱা আৰম্ভ কৰি দিলোঁ। গোটেইখিনিয়ে ভাত খাই মেলি আমি 11টামান বাজিল, 11:30মান। চ' আমি আৰু ৰাতি নাহিলোঁ, ৰাতি তাতেই শুই থাকিলোঁ। এয়া বাইদেউ, গীতম আৰু মই আমাৰ ঘৰত শুইছোঁ আৰু ওচৰতে মাও শুব। মাৰ এখন এনেকৈ ডাঙৰ বিচনা থাকে, সেই বিচনাখনত আমি গোটেইকেইটাই শুই যাওঁ একেলগে। আৰু জিতু আৰু ভিনদেউৱে একেলগে শুইছে দুই শালপতি। ভাইটিটো নায়েই, ভাইটিক বহুত বেছি মিছ কৰিছিলোঁ। আৰু চাওক, ৰাতিপুৱা উঠি বিচনা পাত্ৰ পাৰিলোঁ। তাৰপিছত বাইদেউ আৰু গীতম এনেকৈ ওলাই মেলি সিহঁতে যাবলৈ ৰখি আছে। যিহেতু গাহৰি আছে, গৰু আছে, সোনকালে ঘৰত যাব লাগিব, গাখীৰ খীৰাব লাগিব। সেইকাৰণে সিহঁতে সোনকালে উঠিলে। আমিও সোনকালে আহিলোঁ হয়, পিছে জিতুৰ আজি পিছবেলাহে ডিউটি আছিলে। সেইকাৰণে ভাবিলোঁ আমি অলপ দেৰিকৈ আহোঁ। সেইকাৰণে মই ঘৰ সাৰি দিলোঁ আৰু বাইদেউহঁতে গ'লগৈ। তাৰপিছত তাৰ পৰা আহি মই এই 4টা যি গুঠিবলৈ বাকী আছিল চাদৰখনৰ, সেইখিনি মই গুঠিছোঁ। গুঠাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে চাদৰখন। মই পিছে কেতিয়াবা মাৰ পৰা এদিন লৈ পিন্ধিম বাৰু। মায়ে ব্লাউজ চিলাই থৈ দিছে, কিন্তু কাপোৰযোৰ বহুত বেছি মৰম লাগিছে। এয়া চাওক কি ধুনীয়া লাগিছে হয়নে?